বহুত দিন হ'ল আৰু অসমৰ জনসাধাৰণে জুবিন দা সম্পৰ্কত দুৰ্ভাগ্যজনকভাৱে আজিলৈকে বাস্তৱ সত্য অৱগত হোৱা নাই। ছিংগাপুৰত পৃথক বাৰ্তা, অসমত পৃথক বাৰ্তা। ছিংগাপুৰ আৰক্ষী তদন্ত এটা বেলেগ দিশলৈ গৈ আছে, অসম আৰক্ষীৰ তদন্ত এটা বেলেগ দিশলৈ গৈ আছে। সকলৰ মাজত প্ৰায়তো জুবিন গাৰ্গৰ পৰিয়াল, যিসকলে বিভিন্ন সময়ত নিজৰ বেদনা চিঠি যোগেদি আৰু ফেচবুক পোষ্ট যোগেদি প্ৰকাশ কৰিবলৈ বাধ্য হৈছে। কেতিয়াবা ফেচবুক পোষ্ট যোগেদি আগৰ পুৰণি দিনবোৰ মনত পেলাইছে। অলপ দিন আগতে তেওঁলোকৰ এনিভাৰ্চাৰী পাৰ হ'ল, এনিভাৰ্চাৰীৰ ওপৰত এটা আৱেগিক পোষ্ট প্ৰকাশ কৰিছে। আৰু কেতিয়াবা হতাশ হৈ অসমৰ ভিতৰত যে ন্যায়ৰ প্ৰক্ৰিয়া ক'ৰবাত লেহেমীয়া, চৰকাৰৰ সহায় বিচাৰিছে। আৰু কেতিয়াবা ইমান দিন প্ৰধানমন্ত্ৰী আহিছে, কিন্তু প্ৰধানমন্ত্ৰীক সন্মুখৰ পৰা নিজৰ কথাখিনি ক'বলৈ এটা সুযোগ পোৱা নাই, আৰু চিঠি যোগেদি নিজৰ কথাবোৰ প্ৰকাশ কৰিছে। ইয়াৰ মাজতে আছে এজন অসমৰ মুখ্যমন্ত্ৰী, যিজনে নিজকে প্ৰায়তো জুবিন গাৰ্গৰ এক নম্বৰ অনুৰাগী ভাবে। সকলৰ মাজত ময়ো জুবিন, তুমিও জুবিন দৰে এনেধৰণৰ প্ৰচেষ্টা হাতত ল'বলৈ চেষ্টা কৰে। আৰু এনেকুৱা কিছুমান কথা, তুলুঙা মন্তব্যৰে কিছুমান কথা কয়, যাৰ ফলত আমাৰে সন্দেহ যে সঁচাকৈ জুবিন দা ন্যায় পাবনে, আৰু যিসকল দোষী তেওঁলোকে শাস্তি পাবনে। চাৰিওফালে ফটোবোৰটো প্ৰচলিত। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত কোনে হেলিকপ্টাৰত উঠিছে, কোনে একে মঞ্চত উঠিছে, আমিতো সকলোৱে দেখিছোঁ। আৰু তাৰপিছতো দেখিছোঁ যে প্ৰধানমন্ত্ৰী ইমানবাৰ আহিলে এবাৰো জুবিন ক্ষেত্ৰলৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া লৈ যোৱা নাই। প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াক এবাৰো অনুৰোধ কৰা নাই যে জুবিন দাৰ সম্পৰ্কত এটা কথা কওক। দুখ লাগে আৰু ক'ৰবাত মনৰ সন্দেহ, যেতিয়ালৈকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া থাকে তেওঁ জুবিন দাক ন্যায় দিবলৈ নিবিচাৰে। জুবিন দাৰ এই গোটেই যে ন্যায় যে প্ৰক্ৰিয়া, ন্যায়ৰ পক্ষত যে আন্দোলন, ৰাইজৰ মাজত যে দাবী, এই দাবীটো ক'ৰবাত তেওঁলোকে নাইকিয়া কৰি দিবলৈ বিচাৰে। জুবিন দাৰ ন্যায় দিয়াতকৈ এইখন চৰকাৰ জুবিন দাৰ চৰিত্ৰ হনন কৰিবলৈ তৎপৰ হৈছে। ইয়াতকৈ আৰু দুৰ্ভাগ্য কথা কি হ'ব? চৰিত্ৰ হনন কেনেকৈ কৰা যায় সেই সম্পৰ্কত এটা ষড়যন্ত্ৰৰ গোটেইখিনি কথা তেওঁ পিছৰ পৰা তেওঁলোকে চাই আছে। আমি ইয়াৰ পূৰ্বে জনাইছোঁ যে জুবিন দাক ভাৰত ৰত্নৰ বঁটা যোগেদি সন্মান দিব লাগে। আজিও আমাৰ দাবীটো অটল হৈ আছে। আৰু আজি য'ত আহিছোঁ, আজিলৈকে ইয়াত যে আহিছোঁ, আমি আৰু উন্নয়ন কিয় দেখা নাই? আজি জুবিন ক্ষেত্ৰত ইমান দিনৰ পৰা যে ইয়াৰ গোটেই আন্তঃগাঁথনিবোৰ একে কিয় আছে? আজিৰ তাৰিখততো কামখিনি সম্পূৰ্ণ হৈ যাব লাগিছে। আজিৰ তাৰিখত আমি যে অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰী আৰু আন্তঃগাঁথনি কামবোৰ ক'ত গ'ল? যি গতি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নিজৰ ফ্লাইঅভাৰ বনাওঁতে দেখায়, সেই গতিটো আজি জুবিন ক্ষেত্ৰৰ উন্নয়নৰ ক্ষেত্ৰত আমি কিয় দেখা পোৱা নাই? আৰু কাষত লাগি থকা মন্ত্ৰী অশোক সিংহলৰ দখলত থকা মাটিটো ক'ত গ'ল? মাটিটো এৰি দিলে নে এতিয়াও মাটিৰ ওপৰত তেওঁলোকৰ কব্জা? এটা সময়ত আমি বিভিন্ন ধৰণৰ কথাবোৰ শুনিছিলোঁ
যে মন্ত্ৰীয়ে নিজৰ মাটিটো ত্যাগ কৰিব, কিন্তু আজি তাৰিখত একো হোৱা নাই। কামৰ ক্ষেত্ৰতো আমি একো দেখা নাই। যে এইটোৱে প্ৰমাণ যে ইয়াত যে জুবিন ক্ষেত্ৰত যে কাম হোৱা নাই, সেইটোৱে প্ৰমাণ যে প্ৰায়ত জুবিনদাৰ প্ৰতি শ্ৰদ্ধা বাস্তৱতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ হৃদয়ত নাই। তেওঁ কিবা কাৰণত জুবিনদাৰ অস্তিত্ব, ব্যক্তিত্ব, ৰাইজৰ ওপৰত তেওঁলোকৰ গীতৰ আৰু কথাৰ প্ৰভাৱ যে ৰাইজৰ পৰা নাইকিয়া কেনেকৈ কৰাব পাৰে, সেয়া লৈ তেওঁ ব্যস্ত।